ঠিক আছে ধন্যবাদ কি কব আপোনালোকৰ হেল্ল' গাইজ প্ৰথমটো ব্লগলৈ আপোনালোকক ব্লগলৈ জনাইছো প্ৰথমটো আপুনি কেনেকে কব কাৰণ ইয়াৰ আগতে আপোনালোকে এইজন মানুহৰ ব্লগ কেতিয়াও দেখিব পৰা নাই নাই ব্লগ মোৰ হৈয়ে থাকে আপোনালোকৰ চেনেলটো নাজানে নহয় বৰ সেইটো বাদ দিয়ক আপুনি আপোনালোকৰ ধুবুৰীৰ বিষয়ে কওক ধুবুৰীখন এখন মানে ক'ব গ'লে ফাৰ্ষ্ট অফ অল মানুহে যেতিয়া মানে ক'ব যায় যে শদিয়াৰ পৰা ধুবুৰীলৈ মানে ইয়াৰ দ্বাৰা বুজিব লাগিব যে শদিয়া অসমৰ সেইটো মূৰত আৰু ধুবুৰী হ'ল পশ্চিমৰ এইটো মূৰত সেইটো হ'ল এটা মানে অসমৰ লাষ্ট সীমা ক'ব লাগিব এইটো বৰ্ডাৰ সেইটো হ'ল মানে ধুবুৰীৰ সীমা তাৰপিছত এতিয়া যদি আপুনি যদি ক'ব বা শুনিব বিচাৰে যে ধুবুৰীখন আচলতে কিহৰ বাবে বিখ্যাত যদি আপুনি কেতিয়াবা ধুবুৰীলৈ আহে তেতিয়াহ'লে আপুনি কি বস্তু চাব সেইটো হ'লে এক নম্বৰ কথাটো হ'ল আপুনি ধুবুৰীত আহিলে নেতাই ধুবুৰী ঘাট যোনটো ফেমাছ হয় তো নেতাই ধুবুৰী ঘাটটো চাব পাৰিব তাৰপিছত আপুনি গৈৰিপুত ৰাজবাৰী সেইটো আপুনি চাব পাৰিব তাৰপিছত আপুনি যদি পাণবাৰী যায় পাণবাৰী মছজিদ যোনটো আছে সেইটো চাব পাৰিব আছে কিছুমান আপোনালোকে চাব পাৰিব যদি আহে আৰু আমি ট্ৰাই কৰোঁ কি কি চাব পাৰোঁ বাকী আমাৰ তাত চাই কিবা ক'ব কওক নহয় মই একো নকওঁ মানে আজি মানে আমাৰ বন্ধুবিলাকে ইয়াতে আহিলে বহুত ভাল লাগিছে তেওঁলোকে ফাৰ্ষ্ট জাৰ্ণি ধুবুৰীত মোৰ ফাৰ্ষ্টে জাৰ্ণি বহুত ভাল লাগিছে আৰু বহুত জাগা আছে আমি চাম ইয়াতে এটা পুৰণা মছজিদ এইটো আমাৰ আজমল চাচা যে আছে না এইটো আমাৰ আজমল চাচা যে আছে না এইটো আপোনালোক চাচা না ঠিক আছে হ'ব আজি চাওঁ আৰু কি কি এক্সপ্ল'ৰ কৰিব পাৰোঁ আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ